চ' বহুত ফিজিক্সৰ বস্তু পঢ়িলোঁ, মানে আমি দুটা ফিজিক্সৰ মেইন মডেল কভাৰ কৰিলোঁ মডাৰ্ণ ফিজিক্সৰ। আজি ফিজিক্সলৈ নাযাওঁ, আজি যাম বায়'লজিলৈ। অকণমান বস্তুটো বনাব লাগিবতো। চ' আজি কি পঢ়িম একেবাৰে সহজকৈ ৰাখিম আজি, যোনটো আমি সৰুৰ পৰা শুনি আহিছোঁ, ইমিউনিটিটোৰ বিষয়ে আজি আমি সহজ ভাষাত বা থলুৱা ভাষাত আমি গম পাম, ঠিক আছে। এতিয়া প্ৰথমতে ইমিউনিটিটো এনেকুৱা এটা এবিলিটি হয় আমাৰ বডিৰ, যোনটো আমাৰ জন্মৰ পৰা আহে, জন্মতে থাকে, ঠিক আছে। আৰু বহুতখিনি আমাৰ ৱেলনেছত সহায় কৰে, বেমাৰৰ পৰা বচাইতো বহুত, মানে সেইটোতো হয়েই। চ' আমাৰ ৱেলনেছতো বহুত হেল্প কৰে। চ' ইমিউনিটিটো দুটা ভাগত ভাগ কৰা আছে। কি ভাগ দুটা হৈছে, এটাটো হৈছে প্ৰথম আমাৰ ইননেট ইমিউনিটি, আৰু ছেকেণ্ডটো হৈছে একুৱাৰ্ড ইমিউনিটি। এতিয়া একুৱাৰ্ড ইমিউনিটিটো আমি পিছত গম পাম নেক্সট ভিডিঅ'ত। এতিয়া আমি মেইনকৈ জানিব লাগে ইননেট ইমিউনিটিটো আজিৰ কাৰণে প্ৰথমতে। চ' ইননেট ইমিউনিটিটো হৈছে প্ৰথমটোতো হৈছে আমাৰ জন্ম পাই থাকে, আৰু এইটো নন স্পেচিফিক হয়, মানে নন পেথোজেন স্পেচিফিক, মানে এটা নিৰ্দিষ্ট পেথোজেনৰ কাৰণে নহয় এইটো বস্তু। ই যেনেকুৱা ধৰণৰ পেথোজেন আহিলেও ই কাম কৰিবই। আৰু এই ইননেট ইমিউনিটিটো হৈছে যিকোনো বেৰিয়াৰ নিচিনা, আৰু সেই বেৰিয়াৰ হৈছে 5টা ভাগত, মানে 5টা বেৰিয়াৰ আমাৰ বডিত পোৱা যায়, যোনটোৱে প্ৰথমতে ৰিয়েক্ট কৰিব আমাৰ বডিৰ পৰা, মানে বডিটোৰ সেইকেইটা বেৰিয়াৰে ফাৰ্ষ্ট ৰিয়েক্ট কৰিব যিকোনো এটা পেথোজেনৰ ওপৰত। চ' এতিয়া ইননেট ইমিউনিটিটো হৈছে সেইটো। ইননেট ইমিউনিটি 5টা বেৰিয়াৰ হৈছে, প্ৰথমটো হৈছে ফিজিকেল বেৰিয়াৰ বা ফাৰ্ষ্ট লাইন অফ ডিফেন্স। ছেকেণ্ডটো হৈছে ফিজিঅ'লজিকেল, ছেকেণ্ড লাইন অফ ডিফেন্স। থাৰ্ডটো হৈছে চেলুলাৰ ডিফেন্স, আৰু মষ্ট ইম্পৰ্টেণ্ট এই চেলুলাৰটোৱে বহুত ইম্পৰ্টেণ্ট মোৰ হেৰিত, মানে মোৰ অপিনিয়নত। চ' চেলুলাৰ বেৰিয়াৰ যোনটো হৈছে আমাৰ থাৰ্ড এণ্ড মষ্ট ইম্পৰ্টেণ্ট লাইন অফ ডিফেন্স, ঠিক আছে। ফ'ৰ্থটো হৈছে চাইটোকাইন বেৰিয়াৰ। এতিয়া আমি এটা এটাকৈ বুজোঁ এই বেৰিয়াৰকেইটা। ফিজিকেল বেৰিয়াৰটো হৈছে আমাৰ ফাৰ্ষ্ট লাইন অফ ডিফেন্স, আৰু তাত এনেকুৱা বেৰিয়াৰ আছে। আমাৰ প্ৰথম বেৰিয়াৰ যোনটো হৈছে আমাৰ স্কিন ফাৰ্ষ্ট। ছেকেণ্ডত হৈছে আমাৰ যোনটো মিউকোছা লাইনিং আছে আমাৰ এলিমেণ্টাৰী কানালত, আৰু যোনটো আমাৰ ইউৰোজেনাইটেল ডাক্টত আছে, সেই মিউকোছা লাইনিংটো এটা ফিজিকেল বেৰিয়াৰ হয়। ছেকেণ্ড আহিছে ফিজিঅ'লজিকেল বেৰিয়াৰ হৈছে কি, ছেকেণ্ড লাইন অফ ডিফেন্স হৈছে আমাৰ। ফিজিঅ'লজিকেল বেৰিয়াৰত পৰে আমাৰ ষ্টমাকৰ এচিড। এইটো আমি চবেই জানো, ডাইজেশ্যনত আমাৰ ষ্টমাকৰ কিছুমান এচিডে কাম কৰে। পেপচিন'জেনটো ইনএক্টিভ হয়, পেপচিনলৈ কনভাৰ্ট হ'ব লাগিব। তাৰপিছত সেইটো হৈছে ষ্টমাক হয় এচিডৰ এটা ফিজিঅ'লজিকেল বেৰিয়াৰ। তাৰপিছত আমাৰ কি, মুখৰ যোনটো চেলাইভা, লেলাউটি, সেইটো এটা ফিজিঅ'লজিকেল। আৰু থাৰ্ডতো এইটো বহুত আনএক্সপেক্টেড, কিন্তু আমাৰ চকু পানীটো এটা ফিজিঅ'লজিকেল বেৰিয়াৰ হয়। বহুতখিনি পেথোজেন ৰিলিজ কৰে, লেতেৰা চাফা কৰে মানে আমাৰ চকু পানীয়ে। এইটো হৈছে ফিজিঅ'লজিকেল, দুটা বেৰিয়াৰ হৈ গ'ল। এতিয়া 3 নম্বৰটো হৈছে চেলুলাৰ বেৰিয়াৰটোত আৰু চেলুলাৰ বেৰিয়াৰটো হৈছে থাৰ্ড লাইন অফ ডিফেন্স আৰু মষ্ট ইম্পৰ্টেণ্ট, য'ত আমাৰ WBC লিউকোচাইট, মানে হোৱাইট ব্লাড চেল, মানে আমাৰ ব্লাডৰ কম্পনেণ্ট কিছুমানে এইখিনিত চেলুলাৰ বেৰিয়াৰত কাম কৰে। যেনেকৈ হৈ গ'ল আমাৰ WBC লিউকোচাইটছ। WBCৰ আকৌ ভাগ আছে গ্ৰেনিলোচাইট আৰু এগ্ৰেনিলোচাইটছ। তাৰে এগ্ৰেনিলোচাইটছ কেইটামান আছে। গ্ৰেনিলোচাইট এটা আছে নিউট্ৰফিলত আকৌ PMNL, পলিমৰ্ফো নিউক্লিঅ' এনেকৈ কিবা এটা আছিলে, PMNL বুলি কয় সেইটো, সেই ভাগটো নিউট্ৰফিলৰ। তাৰপিছত মনোচাইটছ আছে। মনোচাইটছ আৰু নিউট্ৰফিলৰ এটা স্পেচিয়েলিটি আছে, যিটো কয় ফেগোচাইট'চিছ, মানে ডেমেজ কৰি দিয়ে চেলবিলাকক, যোনবোৰ ইনফেক্ট মানে পেথোজেনিকবিলাকক মানে ডেমেজ কৰি দিয়ে। এইটো হৈছে চেলুলাৰ বেৰিয়াৰ। তাৰপিছত 4 নম্বৰত আছে আমাৰ চাইটোকাইন বেৰিয়াৰত অলপ ইণ্টাৰেষ্টিং হয় বস্তুটো। মানে যিকোনো আমি চেল ধৰি লওঁ আমাৰ লিভাৰ চেল, লিভাৰ চেলছখিনি হেপেটোচাইটছ বুলি কয়। এই হেপেটোচাইটছখিনিক কিবা ভাইৰাছ চেল এটা ইনফেক্ট কৰিলে, যোনটো ইনফেক্ট হৈ গ'ল, হেপেটোচাইট এটা যিকোনো এটা ইনফেক্ট হৈ যোৱা হেপেটোচাইট এটাই মানে ইণ্টাৰফেৰন নামৰ কিছুমান বস্তু ৰিলিজ কৰে, কিছুমান প্ৰটিন টাইপে হয় ইণ্টাৰফেৰন, সেইটো ৰিলিজ কৰে। সেই ভাইৰাছ ইনফেক্ট কৰাটোৱে ৰিলিজ কৰাৰ পিছত সেই ইণ্টাৰফেৰনখিনিয়ে ওচৰে পাঁজৰে চেলছখিনিক ভাইৰাছে ইনফেক্ট কৰোৱাৰ পৰা বচায় মানে। এইটো হৈছে চাইটোকাইন বেৰিয়াৰ, আৰু এইটো কাম কৰে ইণ্টাৰফেৰনৰ লগত ৰিলেটেড হয়। মানে সেই ইণ্টাৰফেৰনটো ৰিলিজ কৰিব যোনটো ইনফেক্ট হৈ গ'ল ভাইৰাছৰ পৰা। সেই ইনফেক্ট হোৱা ভাইৰাছটোৱে ইণ্টাৰফেৰন ৰিলিজ কৰে, আৰু ইণ্টাৰফেৰনটোৱে ইনফেক্ট নোহোৱা চেলছখিনিক বচায় সেই ভাইৰাছটোৰ পৰা। বুজি পালোঁনে? এইখিনি হৈছিল আমাৰ ইননেট ইমিউনিটি। 4টা বেৰিয়াৰ থাকে, ফিজিকেল, ফিজিঅ'লজিকেল, চেলুলাৰ
চাইটোকাইন ঠিক আছে মনত ৰাখিম এইটো হৈছে আমাৰ ইমিউনিটিৰ প্ৰথমটো টাইপ ইননেট ইমিউনিটি আজি আমি কমপ্লিট কৰিলোঁ ইজি একদম সহজ ভাষাত ইয়াতকৈ বেছি একো নুসুধে নাহেও ঠিক আছে 12 লেভেলত আৰু নীটততো এইবিলাকৰ পৰাই কুৱেশ্যন আহে এই 4টা পইণ্টৰ পৰাই কুৱেশ্যন আহিব ইননেট ইমিউনিটিত চ' থেংক ইউ বাই বাই নেক্সটত আমি একৱাৰ্ড ইমিউনিটি কমপ্লিট কৰিম একদম ইজি ভাষাত